ৰাজপথত বাগৰিল চিলিণ্ডাৰ ভৰ্তি ট্ৰাক পথৰ ওপৰেৰে বিপদজনকভাৱে পৰি ৰল শ চিলিণ্ডাৰ ৰাজ্যত বতাহ বৰষুণৰ মাজতে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় পুৱতি নিশা সামগ্ৰী ৰহা কৰা তিনিআলিত দুৰ্ঘটনাগ্ৰস্ত হয় এখন চিলিণ্ডাৰ ভৰ্তি ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই 127 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰিল চিলিণ্ডাৰ ভৰ্তি ট্ৰাকখন ফলত ৰাস্তাত এনেদৰে পৰি ৰয় শ চিলিণ্ডাৰ অৱশ্যে দুৰ্ঘটনাৰ পাছতো বিস্ফোৰণ হোৱা নাই কোনো এটা চিলিণ্ডাৰ যদি কেনেবাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হ'লহেঁতেন তেনেহ'লে সমগ্ৰ অঞ্চলবাসী এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'লহেঁতেন চিলিণ্ডাৰ কঢ়িয়াই অনা AS01 LC 5266 নম্বৰৰ ট্ৰাকখনৰ চালকৰ টোপনি অহাৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে উত্তৰ গুৱাহাটীৰ পৰা চিলিণ্ডাৰ ভৰ্তি ট্ৰাকখন নিশা শিৱসাগৰ অভিমুখে গৈ থাকোঁতেই এই দুৰ্ঘটনাটো সংঘটিত হয় দুৰ্ঘটনাত ট্ৰাকখনৰ চালক হেণ্ডিমেন সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে নৰ্থ গুৱাহাটী ক'ত গৈ আছিলে এই শিৱসাগৰ কি লোড আছিলে গাড়ীত এই চিলিণ্ডাৰ এতিয়া এক্সিডেণ্ট হৈছে আপোনাৰ কেনেকুৱা হৈছে এক্সিডেণ্টটো ঘুমতে মানে ৰাতি টোপনি আহিছিলে আপোনাৰ টোপনি আহি আছিলে মানে পিছত তাৰপিছত কণ্ট্ৰল কৰিব নোৱাৰিলে গাড়ী ৰবি হৈ গ'লে এতিয়া আৰু গাড়া আছে মানে ডাউন থকাৰ কাৰণে এক্সিডেণ্ট হৈ গ'ল একোতো হোৱা নাই গাড়ী মানুহৰ একোতো হোৱা নাই মানুহৰ কি একো হোৱা নাই অকণমান দুখ পাইছে খালি ন এইটো কোন জেগা এইটোতো জাগা নাছিল জেগাটো চিনি নাপায় সামগ্ৰীৰ পৰা অভিজিত বৰাৰ ৰিপৰ্ট অসম লাইভ 24 ৰাজপথত বাগৰিল চিলিণ্ডাৰ ভৰ্তি ট্ৰাক পথৰ ওপৰেৰে বিপদজনকভাৱে পৰি ৰল শ চিলিণ্ডাৰ ৰাজ্যত বতাহ বৰষুণৰ মাজতে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় পুৱতি নিশা সামগ্ৰী ৰহা কৰা তিনিআলিত দুৰ্ঘটনাগ্ৰস্ত হয় এখন চিলিণ্ডাৰ ভৰ্তি ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই 127 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰিল চিলিণ্ডাৰ ভৰ্তি ট্ৰাকখন ফলত ৰাস্তাত এনেদৰে পৰি ৰয় শ চিলিণ্ডাৰ অৱশ্যে দুৰ্ঘটনাৰ পাছতো বিস্ফোৰণ হোৱা নাই কোনো এটা চিলিণ্ডাৰ যদি কেনেবাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হ'লহেঁতেন তেনেহ'লে সমগ্ৰ অঞ্চলবাসী এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'লহেঁতেন চিলিণ্ডাৰ কঢ়িয়াই অনা AS01 LC 5266 নম্বৰৰ ট্ৰাকখনৰ চালকৰ টোপনি অহাৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে উত্তৰ গুৱাহাটীৰ পৰা চিলিণ্ডাৰ ভৰ্তি ট্ৰাকখন নিশা শিৱসাগৰ অভিমুখে গৈ থাকোঁতেই এই দুৰ্ঘটনাটো সংঘটিত হয় দুৰ্ঘটনাত ট্ৰাকখনৰ চালক হেণ্ডিমেন সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে নৰ্থ গুৱাহাটী ক'ত গৈ আছিলে এই শিৱসাগৰ কি লোড আছিলে গাড়ীত এই চিলিণ্ডাৰ এতিয়া এক্সিডেণ্ট হৈছে আপোনাৰ কেনেকুৱা হৈছে এক্সিডেণ্টটো ঘুমতে মানে ৰাতি টোপনি আহিছিলে আপোনাৰ টোপনি আহি আছিলে মানে পিছত তাৰপিছত কণ্ট্ৰল কৰিব নোৱাৰিলে গাড়ী ৰবি হৈ গ'লে এতিয়া আৰু গাড়া আছে মানে ডাউন থকাৰ কাৰণে এক্সিডেণ্ট হৈ গ'ল একোতো হোৱা নাই গাড়ী মানুহৰ একোতো হোৱা নাই মানুহৰ কি একো হোৱা নাই অকণমান দুখ পাইছে খালি ন এইটো কোন জেগা এইটোতো জাগা নাছিল জেগাটো চিনি নাপায় সামগ্ৰীৰ পৰা অভিজিত বৰাৰ ৰিপৰ্ট অসম লাইভ 24